জালুক আমাৰ দৈনন্দিন খাদ্য সামগ্ৰীৰ অন্তৰ্গত এবিধ বিশেষ প্ৰাকৃতিক উপাদান। ৰান্ধনীশালত যেতিয়াই কোনো মছলাযুক্ত আহাৰ তৈয়াৰ কৰা হয়, সেউজীয়া চালাডৰ গুণ অধিক সোৱাদযুক্ত কৰিবলৈ মন যায়, তেতিয়া প্ৰায়ে জালুকৰ প্ৰয়োগ কৰা হয়। পিহি লোৱা জালুকৰ গুড়ি চালাডৰ উপৰিও কটা ফল বা দাইল শাকৰ ওপৰতো ব্যৱহাৰ কৰা যায়। জালুকৰ আছে বহুকেইটা ঔষধি গুণাগুণৰ লগতে উপকাৰিতা। আহকচোন জানো জালুকৰনো কি কি ঔষধি গুণাগুণ আছে। ছালত কোনো ধৰণৰ ফোঁহা উঠিলে কেইটামান জালুক এখন শিলৰ পতাত পানীৰে পিহি অনামিকা আঙুলিৰে কেৱল ফোঁহাটোত লগাই দিলে সেই ফোঁহাটো বহি যায়। এটা জালুক বেজীৰে ফুটা কৰি সেইটো চাকিৰ শিখাত জ্বলিবলৈ দিয়ক। এতিয়া তাৰ পৰা যি ধোঁৱা ওলাই সেইখিনি নাকেৰে টানি শৰীৰৰ ভিতৰলৈ যাবলৈ দিয়ক। এনে কৰিলে মূৰৰ বিষ উপশম হয়। আধা চামুচ জালুকৰ গুড়িৰ লগত অকণমান ঘিউ মিহলাই পুৱা গধূলি নিয়মিত ৰূপত খালে চকুৰ দৃষ্টিশক্তি বাঢ়ে। 4-5টা জালুকৰ লগত 15টা কিচমিচৰ দানা চুবাই খালে কাহৰ ক্ষেত্ৰত লাভজনক হয়। যদি জ্বৰত ভোগে, তুলসী আৰু জালুক দি চাহ তৈয়াৰ কৰি খালে কিছু পৰিমাণে হ'লেও আৰাম পোৱা যায়। উচ্চ ৰক্তচাপত দৈনিক 2-3টা পৰা 5টা জালুকৰ লগত 21টা কিচমিচৰ দানা সেৱন কৰিলে যথেষ্ট উপশম পোৱা যায়। জালুকে শৰীৰৰ মেদ হ্ৰাস কৰাৰ ক্ষেত্ৰতো সহায় কৰে। শৰীৰৰ ওজন কমাবলৈ অন্য উপায় অৱলম্বন কৰাৰ লগতে আপোনাৰ আহাৰত জালুকৰ পৰিমাণ বৃদ্ধি কৰক। নিউজ ডেস্ক ৰিপৰ্ট, লেংটন বাতৰি।